ৰাজাক সম্বুধি কহে সুকে যেবে ও বাৰিষা সময় গইল শৰত কালৰ যত মহাগুণ হবে উবিদিত ভোল হে ৰাম গগন নিৰ্মল স্বচ্ছ ভৈলা জল দূৰ গৈলা মেঘ গণ ও মহাসুখকৰ সুৰভি শীতল বায়ু বহে সৰ্বক্ষণ হে ৰাম পক্ষী কৰৈ ধ্বনি সৰু বৰচানি বিকশিত পুষ্পবন ও যেন যুগ ভ্ৰষ্টে দুনাই অভ্যাসিয়া কৰিলে নিৰ্মল মন ৰাম ফুলে উতপল নক্ষত্ৰ সকল আকাশত দিল দেখা ও আৰু চাৰি কাৰ্য শৰতে সাধিলে শুনা তাৰ দিওঁ লেখা হে মোৰ বাপসকল আইসকল মহাৰাজ পৰীক্ষিতক সম্বোধন কৰি সুখদেৱে ক'লে যে ধৰণে বাৰিষা কাল গুচি গ'ল আৰু এই বাৰিষা কালত গছ লতিকা ফল মূলেৰে পৰিপূৰ্ণ বৃন্দাবনত প্ৰভু ভগৱন্তই যি ধৰণে লীলা কৰিব লাগে সেয়া কৰিলে আৰু ইয়াৰ পিছতেই শৰৎকাল সমাগত হ'ল মহা গুণৱন্ত এই শৰৎকাল সকলোৱে জানে বিশেষভাৱে শৰৎকালত আকাশখন পৰিষ্কাৰ হৈ যায় জলৰাশি সমস্ত স্বচ্ছ হৈ যায় মেঘবোৰ যেন বহু দূৰলৈ গুচি যায় পৰম সুখকৰ এই শৰৎকালত সুৰভি শীতল বায়ুৱে সৰ্বক্ষণতে প্ৰবাহিত হৈ থাকে বিভিন্ন পক্ষীয়ে ধ্বনি কৰি থাকে সৰোবৰ চানি পুষ্পসমূহ বিকশিত হয় তদুপৰি সমস্ত সৰোবৰসমূহত পদুম ফুলসমূহ ফুলে যোগীসকলৰ মন নিৰ্মল হয় নক্ষত্ৰবিলাকে আকাশত স্পষ্ট ৰূপত দেখা দিয়ে এয়া শৰৎকালৰ স্বাভাৱিক অৱস্থা ইয়াৰ উপৰিও মহামুনি সুখদেৱে ৰজা পৰীক্ষিতক ক'লে যে আৰু চাৰিটা বিশেষ কাৰ্য শৰৎকালত সম্পাদিত হয় তাৰ মই তোমাক বৰ্ণন কৰিম এই বুলি ক'বলৈ আৰম্ভ কৰিলে হে ৰাম
শৰত সমান নাহি সুখ কাল হৰৈ দুখয় অনুক্ৰমে ঐ আকাশত মেঘ যতে কৈ আছিল গুচাইল তাক প্ৰথমে যত জীৱ জন্তু সংকটে আছিল ঘোৰ বাৰিষাৰ পদে ও শৰত কালত তৰল বিৰলে বঞ্চিলাইছা সুখদে হে ৰাম পৃথিৱীৰ সবে কৰ্দম গুচিল ভৈ গৈল পথ সুচল ও যত জল মানে সবে স্বচ্ছ ভুইল শৰতে হৰিল মন শৰৎকালৰ এই বিশেষ চাৰিটা লক্ষণ বা কথা মন কৰিবলগীয়া প্ৰথমতে আকাশত থকা কাল কাদশ্বিনী কোলা মেঘবোৰ আঁতৰি যায় আৰু বাৰিষাৰ ভয়ত জীৱ জন্তুবিলাক যি ধৰণে শংকিত হৈ থাকে সেই শংকা তেওঁলোকৰ দূৰ হৈ যায় আৰু সমস্ত বাট পথবোৰৰ পৰা বোকাবোৰ আঁতৰি যায় পৃথিৱী স্বচ্ছ আৰু নিৰ্মল হৈ পৰে আৰু সমস্ত পানী পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পৰে হে ৰাম চাৰি ঠাইৰ চাৰি কাৰ্য কসাধিলে শুনা তাৰ পতন্তৰ ও কৃষ্ণৰ ভকুতি যেন চাৰি দুখ হৰৈ চাৰি আশ্ৰমৰ হে ৰাম তাৱে ব্ৰহ্মচাৰী বেদ পঢ়িলে ক গৃহস্থে কৰিবে কৰ্ম ও তাৱে বনবাসী পংক ধৰিলে ক তাৱত সন্যাস ধৰ্ম হে ৰাম যাৱে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে নতু কৰয় নৰে ৰতি ও শৰত কালৰ এতেকে উপমা জানিবা হৰি ভকতি চাৰি ঠাইৰ চাৰি কাৰ্য সাধিলে তাৰ পতন্তৰ কৈছে কৃষ্ণৰ ভকতি যিসকলে চাৰি কেৱল আশ্ৰমৰ ভকতি ব্ৰহ্মচাৰী হৈ বেদ আদি পঢ়া বা বনবাসী হৈ সন্ন্যাস ধৰ্ম ধৰা বা কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰাকৈ সেইসমূহ কৰে তেতিয়াহ'লে তেওঁলোকৰ মনৰ যি স্বচ্ছতা
সেই স্বচ্ছতা নাপায়। বাৰিষা কালত সমস্তখিনি থকাৰ পিছতো আকাশ, বতাহ, মাটি, পানী এইসমূহৰ স্বচ্ছতা যি ধৰণে নহয়, মনুষ্য জীৱনতো সমস্ত ধৰ্মকাৰ্য সাধনৰ পিছতো যদি হৰি ভকতি নহয়, তেতিয়ালৈকে জীৱন স্বচ্ছ আৰু নিকা নহয়। শৰৎকালৰ ইয়ে ডাঙৰ মহিমা। হৰি ভক্তিৰ মহিমা শৰৎকালৰ মহিমাৰ লগত তুলনা কৰিছে। হে ৰাম মেঘ গণে জল সৰ্বস্ব এৰিয়া, শুক্ল কৰিলে কগা আর যেন মুনি হবে বিত্ত লোভতে যি ভৈলা মহা শুদ্ধ ভাৱ। মেঘবিলাকে যেনেকে ক'লা ৰং পৰিত্যাগ কৰি শুক্ল হৈ গ'ল, ঠিক তদ্ৰূপ ঋষি মুনিসকলেও বৈষয়িক বিত্ত ধন সম্পত্তিৰ লালসা পৰিত্যাগ কৰি সেই ধৰণে মহাশুদ্ধ হয়, যি ধৰণে শৰৎকালৰ ক'লা মেঘবোৰ বগা হৈ শুদ্ধ হৈ যায়। মন আকাশ, শৰৎকালৰ আকাশ যেনেকৈ পৰিৱৰ্তন হয়, সন্তসকলো হৰিভক্তি প্ৰাপ্ত হ'লে ঠিক তেনেকৈ মন আকাশো পবিত্ৰ আৰু শুক্ল হৈ যায়। এৰাম পৰ্বত সকলে সততে নকৰে, সবে ঠাইত জলদান। ও যেন জ্ঞানী গুৰু শিষ্যত সমস্তে, নকহে গুপুত জ্ঞান। পৰ্বতবিলাকে যেনেকৈ সকলো ঠাইতে পানী নিদিয়ে, নিৰ্দিষ্ট নিৰ্দিষ্ট স্থানতহে তেওঁলোকে নিজৰাবিলাক বোৱায়, ঠিক তেনেকৈ জ্ঞানী গুৰুসকলো সকলো শিষ্যকে গোপন কথা নকয়। যিবোৰ আধ্যাত্মিক গোপন তত্ত্ব শিষ্যসকলে, সকলো শিষ্যই গুৰুৰ পৰা প্ৰাপ্ত নহয়। হে ৰাম অলপ পানীৰ মৎস্যে নজানিল, সুখাই তুতি পৰৈ পানী। ও আয়ু যাই নিতে তাতে নেদে চিত্ত, যেন মহামূঢ় পানী। অল্প পানীৰ মাছবিলাকে যেনেকৈ চটফটাই জঁপিয়াই থাকে, তেওঁলোকে নাজানে যে এই অলপ পানীখিনি হয়তো সোনকালে শুকাই যাব পাৰে। ঠিক তদ্ৰূপ অজ্ঞানীসকলেও নাজানে যে তেওঁলোকৰ আয়ুস কমি গৈ থাকে বা কোনোবা দিনা এই আয়ুস নাইকিয়া হৈ যাব। অল্প জ্ঞানীসকলে এই কথাবোৰ নুবুজে। আর দুভার জলত সূর্যর তাপত, কমাওই মৎস্য পার। ও যেন মহাদুখী কুটুম্বী মনুষ্যে, দুখরণে দেখে পার। আর কিছু কিছু করি পঙ্ক এরস্থলে, পরিণত হইল তা। ও যেন জ্ঞানীগণে গৃহ শৰীৰত তিজিলে সবে মমতা। যি ধৰণে স্থলে কিছু কিছুকে বোকাবোৰ এৰি পেলায়, ঠিক তেনেকৈ জ্ঞানীসকলেও শৰীৰৰ যিবিলাক মোহ, সেই মোহবিলাক লাহে লাহে এৰি পেলায়। হে ৰাম শৰৎ কালৰ নিশ্চল সাগৰ,
উৰ্মিৰ ৰোল নুশুনি চিত্ত শান্ত কৰি বেদ পাঠ এৰি যেন মনে থাকে মুনি। শৰৎকালৰ সাগৰৰ যি উৰ্মি সিও বহুত কম, নিশ্চল হৈ থাকে। যেনেধৰণে সকলো কথা পৰিত্যাগ কৰি দেহ গেহ অহংকাৰ সকলো পৰিত্যাগ কৰি সন্তসকলে মুনিসকলে যি ধৰণে বেদৰ কথা শুনি থাকে, যেন সমুদ্ৰই সকলো বাদ দি তেনেধৰণে নিশ্চল হৈ থাকে। আর শরত কালত সূর্যর তাপত চন্দ্রে দূর কর দুঃখ ও যেন গোপবধূ বিরহ তাপক তরৈ দেখি কৃষ্ণ মুখ। শৰৎকালত দিনৰ সূৰ্যৰ তাপ যেনেকৈ ৰাতি চন্দ্ৰৰ পোহৰত শীতল হৈ যায়, ঠিক তদ্ৰূপ গোপবধূসকলেও বিৰহ তাপ কৃষ্ণৰ মুখ দৰ্শন কৰাৰ লগে লগে, কৃষ্ণৰ সেই চন্দ্ৰমুখ দৰ্শন কৰাৰ লগে লগে তেওঁলোকৰ জীৱনৰ সাংসাৰিক সকলো দুখ যন্ত্ৰণাৰ পৰা তেওঁলোক মুক্ত হৈ যায়। হে ৰাম আর নাহি মেঘ লেখ নক্ষত্রয়া শেষ সহিতে শোভে আকাশ ও যেন বেদ তত্ত্ব জানি শুদ্ধ সত্য কৰিল চিত্ত প্ৰকাশ। যেনেকৈ মেঘৰ লেখ মানুহ নোহোৱাৰ কাৰণে নক্ষত্ৰবিলাকে নিজৰ স্বৰূপ আকাশত সুন্দৰভাৱে প্ৰকাশিত কৰিছে, ঠিক তেনেকৈ বেদতত্ত্ব জানি শুদ্ধ সত্যভাৱে নিজৰ চিত্ত প্ৰকাশিত কৰে সন্তসকলে, যেনেকৈ আকাশত মেঘৰ অনুপস্থিতিত নক্ষত্ৰসকলে নিজৰ অস্তিত্ব প্ৰকাশ কৰিব পাৰে। ইয়াত মেঘক মায়াৰ লগত তুলনা কৰিব খোজা হৈছে বাৰে বাৰে। হে ৰাম তাৰাৰ মধ্যত শুভ আকাশত অখণ্ড মণ্ডল সুখী যেন যদুপতি কৃষ্ণ বিংশী মধ্যে প্ৰকাশন্ত আতিবসী। যি ধৰণে সমস্ত নক্ষত্ৰসকলৰ মাজত পৃথিৱীৰ পৰা আমি চন্দ্ৰটোক স্পষ্ট আৰু সুন্দৰকৈ দেখোঁ, প্ৰকাশিত হৈ থাকে, তদ্ৰূপ সমগ্ৰ যদু আৰু বিঞ্চি বংশৰ মাজত ভগৱান কৃষ্ণ তেনেকৈ সকলোৰে চকুত পৰাকৈ প্ৰকাশিত হৈ আছে। আর সুগন্ধ শীতল বায়ুর পরখে ও খণ্ডই মহারৌদ্র দুঃখ ও যেন গোপীগণে কৃষ্ণ আলিঙ্গনে পাৱে মনে মহাসুখ। শৰৎকালৰ যি শীতল সুগন্ধিযুক্ত বায়ু শৰীৰত স্পৰ্শ হ'লে মহাৰৌদ্ৰ দুখৰ পৰাও মানুহ মুক্ত হৈ যায়, ঠিক তদ্ৰূপ গোপগণেও বা গোপীসকলেও কৃষ্ণ আলিংগন কৰাৰ লগে লগে জীৱনৰ সমস্ত দুখৰ পৰা যেন তেওঁলোক পৰিত্ৰাণ পায়। হে ৰাম সূৰ্য দৰ্শনে ফুলৈ পদ্ম জয়ী পৰে ভেট ফুল ও ৰাজাৰ উদয়ে যেন সবেৰ সুখী সুৰৰ চিত আকুল।
সূৰ্য দৰ্শন হোৱাৰ লগে লগে যেনেকৈ পদুম ফুলবিলাক ফুলি উঠে আৰু গোটেই নিশাটো ফুলি থকা ভেট ফুলবিলাক সূৰ্য দৰ্শনৰ লগে লগে মাৰ যায়, ঠিক তদ্ৰূপ ৰজাৰ উদয় হোৱাৰ লগে লগে সন্তসকলৰ, সুখী লোকসকলৰ আনন্দ হয় আৰু চুৰ চাতুৰ্য লোকসকলৰ মন দুখী হয়। ৰাম নগৰ গ্ৰামত প্ৰকাশিলা ভূমি, পক্ক শস্যে আধ্য হুই, ও যেন গোকুলক করিয়াই উজ্জ্বল জলে রাম কৃষ্ণ দুই। রাম এহি মতে সিতু হরতর গুণে, আমোদিত বৃন্দাবন, ও গরু গোপগণ সমে ভ্রমতাত আনন্দে নন্দ নন্দন। আর ভূমি স্বচ্ছ জল সুরভি শীতল, বায়ুর পরশ পাই, সখী সব সমে ক্ৰীড়িলন্ত ক্ৰীড়া কৌতুকৰ পাৰ নাই। গতিকে গোকুলক উজ্জ্বল কৰি বলৰাম আৰু কৃষ্ণই নিজৰ মতি অনুসাৰে শৰতৰ গুণত আমোদিত হৈ বৃন্দাবনত গৰু আৰু গোপখনৰ লগত আনন্দ নন্দে ভূমি স্বচ্ছ জল সুৰভি শীতল বায়ুৰ পৰশ পাই নানান প্ৰকাৰে লীলা কৰিবলৈ আৰম্ভ কৰিলে। কাৰণ শৰৎকাল এটা শ্ৰেষ্ঠ ঋতু আৰু এই শ্ৰেষ্ঠ ঋতুটোতেই ভূমি স্বচ্ছ, বায়ু স্বচ্ছ, জল স্বচ্ছ, চৌপাশে ফুল ফুলিছে, এক সুন্দৰ বাতাবৰণ, আৰু এনে এক পৰিৱেশত ভগৱান কৃষ্ণ বলৰামে সুন্দৰ সুন্দৰ লীলা সাধন কৰিলে। আর শুনিও ক সভাসদ মহাভাগৱত পদ, কৃষ্ণ কথা সংসাৰতে সাৰ, ও কৃষ্ণ হৃদয়ে ধরায় আপুনি, পুৰুষক কৰি উদ্ধাৰ। হে ৰাম একান্ত ভকত জিতু কৰ কুল উদ্ধাৰ সিতু, ঐত কৃষ্ণ নামৰ স্মৰণে, আর চিরকাল নরকত আসন্ত পুরুষ যত, উঠি স্বর্গ পাৱে তা বক্ষণে। শুনিও ক সভাসদ মহাভাগৱত পদ, কৃষ্ণ কথা সংসাৰতে সাৰ, কৃষ্ণক হৃদয় ধৰা আপুনি সংসাৰত ধৰা, পুৰুষক কৰি উদ্ধাৰ। হে মহা ভক্তসকল, আইসকল, বাপসকল, ভাগৱত কথা আপোনাক সকলোৱে কৈছে উপদেশত যে সংসাৰৰ সাৰ বস্তু হ'ল কৃষ্ণ কথা। গতিকে কৃষ্ণক হৃদয়ত ধৰি আপুনি সংসাৰ তৰি যাওক আৰু সমস্ত পুৰুষ উদ্ধাৰ হওক। একান্ত ভকতসকলে কুল উদ্ধাৰৰ কাৰণে কৃষ্ণ নাম স্মৰণ কৰে আৰু সেইমতে চিৰকাল নৰকত পৰি থকা পিতৃকুল সকলো উঠি উঠি স্বৰ্গলৈ গতি কৰে।
ৰাম নাহিকে সংশয় আত এৰায়ো মৃত্যুৰ হাত লৈও এক কৃষ্ণত শৰণ নে নাইৱালে জালে তেতিক্ষণে ধৰ কালে কৈত মিলৈ দাৰুণ মৰণ চঞ্চল মেঘৰ ছায়া সমপুত্ৰ পত্নী যায়া জীৱন যৌৱন ধন জন হুইবা সবেৰাইৰি যেন তাতে কৰ খেৰি হৰাই যেন জাগিল সপোন হে ৰাম আৰয় অৰ্থে আয়ু যাই দুৰ্লভ মনুষ্য কাই ইহে ভৈল পৰময়া সুখ আর কৰায় নাশ ভংগ লয়া ভকতৰ সংগ হুয়ো জানতে কৃষ্ণৰ সন্মুখ হে ৰাম কালে ধৰিলে কপৰা মিছাত বিলম্ব কৰা শীঘ্ৰে পৰিহৰায়ন কাম কৃষ্ণ পদ ধৰি মনে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম